নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সাম 2022-ৰ স্বদেশ অধ্যয়ন নামৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশটো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 3E, ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ এটা চমু বৰ্ণনা দিয়া। উত্তৰটো হ'ব মহাবাহু ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয়। বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ, অৰ্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱন ধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম। ব্ৰহ্মপুত্ৰৰ উৎস হিমালয়ৰ উত্তৰে এই নদী অৰুণাচল হিমালয়ৰ মাজেৰে দক্ষিণলৈ আহি অসম উপত্যকাত প্ৰৱেশ কৰিছে। ব্ৰহ্মপুত্ৰ এখন পূৰ্বৱৰ্তী নদী বুলি জনা যায় কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে। ই পৃথিৱীৰ ৬ষ্ঠ বৃহৎ নদী। ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা অঞ্চল ৫,৮০,০০০ বৰ্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ ৫০.৫% চীন দেশত, ৩৩.৬% ভাৰতবৰ্ষত আৰু ৮.১% বাংলাদেশত আৰু ৭.৮% ভূটানত পৰিছে। ভাৰতবৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মূল অৱবাহিকা অঞ্চলৰ শতাংশ ৪১.৮৮% অৰুণাচলত, ৩৭.৩৩% অসমত, ৬.০% মেঘালয়ত, ৫.৫৫% নাগালেণ্ডত আৰু ৩.৭৫% ছিকিমত আৰু ৬.৪৭% পশ্চিমবংগত পৰিছে। ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়ালুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলোমিটাৰ পূব দিশেৰে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে। এই ৰাজ্যত প্ৰৱেশৰ পিছত এই নদীক চিয়াং নামেৰে জনা যায়। প্ৰায় ২৭৮ কিলোমিটাৰ পথ প্ৰবাহিত হৈ পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ নামনিত চিয়াঙৰ নামনি অংশ অৰ্থাৎ দিহঙে দিবং আৰু লুইতৰ লগত লাগিছে। এই সংমণ্ডলস্থলীক পৰশুৰাম কুণ্ড পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলধাৰাই ব্ৰহ্মপুত্ৰ। কুৱেশ্যন নম্বৰ 3F, জৈৱ বৈচিত্ৰ্যৰ সূচকৰ বিষয়ে চমুকৈ আলোচনা কৰা। জৈৱ বৈচিত্ৰ্যৰ সূচক সাধাৰণতে তিনিটা, সেইকেইটা তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে আলফা বৈচিত্ৰ্য। এটা নিৰ্দিষ্ট অঞ্চলৰ মাজেৰে প্ৰজাতিৰ সংখ্যা আৰু তাৰ প্ৰাচুৰ্যতাকে বুজায়। দ্বিতীয়টো হৈছে বিটা বৈচিত্ৰ্য। দুটা ভিন্ন অঞ্চলৰ মাজত প্ৰজাতিৰ বৈচিত্ৰ্যৰ পৰিৱৰ্তনকে বুজায়। তৃতীয়টো হৈছে গামা বৈচিত্ৰ্য। এটি বৃহত্তল অঞ্চলৰ মাজত বিভিন্ন বাস্তুতন্ত্ৰৰ প্ৰজাতিৰ বৈচিত্ৰ্যকে বুজায়। প্ৰশ্ন নম্বৰ 4, মানচিত্ৰ অভিক্ষেপ বুলিলে কি বুজা? মানচিত্ৰ অভিক্ষেপৰ মুখ্য বিভাগকেইটাৰ মূল পাৰ্থক্যসমূহ উল্লেখ কৰা। উত্তৰটো হ'ব গোলকীয় পৃষ্ঠত থকা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাক এখন মিহি সমতলত পদ্ধতিমূলকভাৱে ৰূপান্তৰিত কৰাকে অভিক্ষেপ বোলে। মানচিত্ৰ অভিক্ষেপৰ মুখ্য বিভাগকেইটাৰ মূল পাৰ্থক্যসমূহ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে বেলন অভিক্ষেপণ। বেলন অভিক্ষেপত গোটেই পৃথিৱীখনকে দেখুৱাব পৰা যায়। ইয়াৰ আনুভূতিকভাৱে থকা সৰল সমতুল্য অক্ষৰেখাৰ সৈতে দ্ৰাঘিমা ৰেখাবোৰ সমকোণ সৃষ্টি কৰি কটাকটি কৰি থাকে। দ্ৰাঘিমাবোৰ সমদূৰৱৰ্তী আৰু অক্ষৰেখাই এই মাপনিৰ একে থাকে। যদিও বেলন অভিক্ষেপ দেখিবলৈ আয়তৰ নিচিনা, ইয়াক বেলন বুলিয়ে অভিহিত কৰা হয়, কিয়নো যদিহে এই জালিখনত মেৰিয়াই লৈ দুয়োকাষ লগ লগোৱা যায় দেখিবলৈ তেতিয়া চুঙা বা বেলনৰ দৰেই হ'ব। দ্বিতীয়টো হৈছে সাংকৰ অভিক্ষেপ। এক প্ৰামাণিক অক্ষৰেখাযুক্ত সমদূৰৱৰ্তী অভিক্ষেপ হৈছে সাংকপ অভিক্ষেপ। এই অভিক্ষেপত দ্ৰাঘিমা ৰেখাবোৰ সমদূৰৱৰ্তী সৰল ৰেখা আৰু মেৰু হওক বা নহওক একে স্থানলৈকে পোনাই থাকে। বেলন অভিক্ষেপৰ লেখীয়াকৈ সাংকৰ অভিক্ষেপতো অক্ষৰেখাবোৰ দ্ৰাঘিমা ৰেখাবোৰৰ সৈতে সমকোণীয়ভাৱে কটাকটি কৰি জালি সৃষ্টি কৰে আৰু বিকৃতি ধ্ৰুৱক হিচাপে থাকে। তৃতীয়টো হৈছে শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ। গোলকৰ কেন্দ্ৰত যদি পোহৰ ৰাখি মেৰু অংশত বা বিষুৱত স্পৰ্শক
হিচাপে থকা সমান পৃষ্ঠত অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ ছাঁ পেলোৱা যায় তাকে শীৰ্ষকেন্দ্ৰিক অভিক্ষেপ বুলিব পাৰি। 4 নম্বৰৰ নেক্সট প্ৰশ্নটো হৈছে ভূগোল অধ্যয়নত দূৰ সংবেদনৰ গুৰুত্ব আলোচনা কৰা। মানচিত্ৰ অংকনত ভৌগোলিক তথ্য ব্যৱস্থাৰ প্ৰয়োগ সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো হ'ব দূৰ সংবেদন এক বিশেষ পদ্ধতি য'ত প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ সংবেদনৰ জৰিয়তে কোনো ঠাই বা বস্তুৰ বিষয়ে দূৰৰ পৰাই তথ্য পাতি আদি সংগ্ৰহ কৰা হয়। এই প্ৰযুক্তি মুখ্যভাৱে জড়িত হৈ থাকে সংবেদনযুক্ত কৃত্ৰিম উপগ্ৰহ বা উচ্চতাৰে উৰা বিমান। কৃত্ৰিম উপগ্ৰহ বা অতি উচ্চতাৰে উৰা আকাশীযানবোৰে পৃথিৱীখনক সূক্ষ্মতি সূক্ষ্মৰূপে পৰীক্ষা কৰিব আৰু তথ্য সংগ্ৰহ কৰিব পাৰে। উপগ্ৰহৰ পৰা দূৰ সংবেদনশীল কেমেৰা ব্যৱহাৰ কৰি মহাসমুদ্ৰৰ তাপমানৰ সালসলনিৰ হুবহু তথ্যও পাবলৈ সহজলভ্য হ'ল। মানচিত্ৰ অংকনত ভৌগোলিক তথ্য ব্যৱস্থাসমূহ তলত দিয়া ধৰণৰ। ভৌগোলিক তথ্য ব্যৱস্থা চমুকৈ GIS হ'ল এটি পদ্ধতি অৰ্থাৎ এক কম্পিউটাৰ ভিত্তিক পদ্ধতি য'ত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ তথ্য পাতি সংগ্ৰহ অধিগ্ৰহণ সংৰক্ষণ কৰি ল'ব পাৰি। পিছলৈ সেই আটাইখিনি তথ্যকে কাৰ্যনিৰ্বাহ বা আৰু বিশ্লেষণৰ দ্বাৰা সামৰি সুতৰি লৈ নাহিৰ চামিল কৰি থ'ব পাৰে। এটি সুসম্বলিত ব্যৱস্থা য'ত হাৰ্ডৱেৰ ছফ্টৱেৰ জনসাধাৰণ বিভিন্ন সংগঠন আদিবোৰক পৰীক্ষণ নিৰীক্ষণ কৰি প্ৰচাৰ প্ৰসাৰতা ৰখা হয়। GIS প্ৰযুক্তি এবিধ সঁজুলি যিয়ে পৃথিৱীৰ বিভিন্ন তথ্য পাতিবোৰ বিষয়ে চিন্তা চৰ্চা কৰোঁতে আন্তঃ প্ৰতিক্ৰিয়া আৰু বিশ্লেষণ কৰাৰ সুবিধা দিয়ে। মানচিত্ৰ এখন যিকোনো তথ্যকে সম্পাদনৰ দ্বাৰা ফলাফল কাৰ্যকৰী কৰাত সহায় কৰে। GIS ছফ্টৱেৰে বহুতো কাৰ্যকে সামৰি লয় যেনে ডিজিটেল মেপক একগোট কৰা কাৰ্যবোৰ। এই পদ্ধতিটো আকৌ কেইবাটা প্ৰকাৰে বৰ্গীকৰণ কৰা হৈছে আৰু তাৰ মুখ্য 4টা উপাদান হ'ল ক্ৰমে প্ৰথমটো হৈছে সংগ্ৰহ। মানচিত্ৰ পৰিক্ৰমিক মানচিত্ৰ আকাশৰ পৰা তোলা ছবি উপগ্ৰহৰ পৰা লোৱা চিত্ৰ জৰীপ আদিৰ বিভিন্ন ভৌগোলিক তথ্য সংগ্ৰহ কৰা। দ্বিতীয়টো হৈছে সংৰক্ষণ। তথ্য সংগ্ৰহ কৰাৰ পিছত উপযুক্তভাৱে সেইবোৰক তথ্য ভাণ্ডাৰৰ হিচাপে সংৰক্ষণ কৰে। প্ৰয়োজন সাপেক্ষে সম্পাদনা অনুসন্ধান পুনৰুদ্ধাৰ বা বৰ্তমানৰ তাৰিখলৈ অৰ্থাৎ আপডেট কৰি ল'ব পাৰে। তৃতীয়তে বিশ্লেষণ। বিশ্লেষণৰ মাধ্যমেৰে নতুন তথ্য সম্বলিত কৰা হয় বা উদ্ঘাটনো কৰিব পাৰি। চতুৰ্থতে হৈছে উৎপাদন। বিশ্লেষণৰ মাধ্যমেৰে নিহৰণ কৰি উলিওৱা ফলাফলক বিভিন্ন উপাদানেৰে যেনে গ্ৰাফ বা লেখচিত্ৰ দণ্ডচিত্ৰ জেমেটিক চিত্ৰ মানচিত্ৰ তালিকা ৰেখাচিত্ৰ বিৱৰণী প্ৰতিবেদন আদি প্ৰস্তুত কৰি উলিওৱাকে উৎপাদন বোলে। এনেদৰে পোৱা সঠিক তথ্যৰ দ্বাৰা বিভিন্ন বিষয়ক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সহজসাধ্য হৈ পৰে।